পিছলে চাই আমি বহুকেইটা কথা পাতিলো সন্মুখলে যদি 5 বছৰলৈ আমি একদম বিকাশৰ এটা সুন্দৰ স্তৰলৈ যাব বিচাৰো মূলতঃ মূল ৰাজপথ ৰেলপথ ডাবলিং ইলেক্ট্ৰিফিকেশ্যন এনেকুৱা কামখিনি যথেষ্ট হৈছে বিমানবন্দৰখিনিও উন্নতি হৈছে গতিকে আন্তঃগাঁথনিৰ যথেষ্ট কাম মেডিকেল কলেজ হৈছে আৰু সংখ্যাটো যথেষ্ট বেছি 25খনমান মেডিকেল কলেজ সোনকালে হৈ যাব গতিকে তাৰ পাছত হয়তো আৰু নতুনকৈ মেডিকেল কলেজ কৰিবলগীয়া থল তেনেই কম থাকিব কিন্তু বিকাশ চলি থাকিব লাগিব আমি এটা স্তৰলৈ যাব লাগিব মূল কোনকিটা বিষয় দুটা তিনটা কথা আমি নেক্সট 5 বছৰত কি কৰিম এতিয়া মই আজি ৰাতিপুৱা হিচাপ কৰিছো নামৰূপত সাৰ কাৰখানা হ'ব 12,000 কোটি টকা আমি ইনভেষ্ট কৰিম 10 লাখ মেট্ৰিক টন ইউৰিয়া হ'ব চাকৰি কিমানে পাব 1000 এখন মেডিকেল কলেজ কৰিলে 400 কোটি 500 কোটি টকা খৰচ হয় চাকৰি কিমানে পায় 2000 পায় সাৰ্ভিস সেক্টৰ আজি আমি আপোনালোকে জানে যে ক্যান্সাৰ যদি বেমাৰ হয় তাৰ হাইয়েষ্ট ৰেডিয়েশন হল প্ৰটন চেন্নাইত প্ৰটন আছে মুম্বাইত টাটাই এটা প্ৰটন মেচিন আনিছে এটা প্ৰটন মেচিনৰ দাম 600 কোটি টকা এতিয়া অসমে আমি অহাকালি পৰখি টেন্ডাৰ কৰিম প্ৰটন থেৰাপি মেচিন অসমত আমি কিনিবৰ কাৰণে ভাৰতৰ ভিতৰতে সৰকাৰী খণ্ডত that will be the first proton therapy উদ্দেশ্যটো কি যে ইয়াৰ ফলত বাহিৰৰ পৰা পেশেন্ট আমাৰ ইয়াত ট্ৰিটমেন্টৰ কাৰণে আহিব কাজিৰঙাত দুখন যদি আমি 5 ষ্টাৰ কৰিব পাৰো দুখন 5 ষ্টাৰত যদি 300 ৰুম হয় 600 জন টুৰিষ্টক আমি প্ৰতিদিনে নতুনকৈ আনিব পাৰিম আৰু 600 জন যদি টুৰিষ্টক আমি প্ৰতিদিনে আনিব পাৰো 20,000 ইনটু 10 মাহ 2 লাখ টুৰিষ্টক আমি নতুনকৈ অসমত আনিব পাৰিম 2 লাখ টুৰিষ্ট আহিলে কৰ্মসংস্থাপন সৃষ্টি হ'ব নিয়াৰলি 5,000 সেই কাৰণে আমাৰ এটা ৰোড মেপ আছে এতিয়া আমি সেমিকন্ডাক্টৰ আনিলো বাট সেমিকন্ডাক্টৰটো প্ৰথম আৰু শেষ হ'ব নোৱাৰে এতিয়া আমি চেষ্টা কৰি আছো যে অসমত এপলে হওক সামসুঙে হওক নেক্সট মোবাইল বনোৱা ফ্যাক্টৰীটো অসমত হ'ব লাগে আৰু আমি বহুত দূৰ কথা আগুৱাই লৈ গৈছো অসমক আমি কাৰ্বি আলং ডিমা হাছাও নগাঁও আৰু বৰাক ভেলীৰ পাহাৰ বিলাকৰ গ্ৰেডেশনটো স্লোপিংৰ এডভান্টেজ লৈ অসমক আমি গ্ৰীণ পাৱাৰৰ এটা হাব বনাব পাৰো কেনেকে আজি আমাৰ দেশত লাহে লাহে আমি 1 লাখ মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম সোলাৰ পাৱাৰ কোড হয় ৰাজস্থান গুজৰাট সোলাৰ পাৱাৰ কেতিয়া আমাক ব্যৱহাৰ কৰো দিনত আমাক ইলেক্ট্ৰিসিটি কেতিয়া লাগে ৰাতি সোলাৰ পাৱাৰটোক আমি ৰাতিলৈকে তাক প্ৰিজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ কৰিবৰ কাৰণে কি কৰিব লাগে পাম ষ্টৰেজ তাৰমানে পাহাৰৰ এটা গ্ৰেডেশনত পানী থাকিব তলৰ আৰু এটা গ্ৰেডেশনত পানী থাকিব পানীটো ঘূৰি থাকিব আৰু ভিতৰত সোলাৰ পাৱাৰখিনি সেভিংস হৈ থাকিব 7টা বজাৰ লগে লগে আমি ইলেক্ট্ৰিসিটিটো গ্ৰিডত এৰি দিম তাৰ মানে সৌৰ শক্তিৰ উৎপাদন হ'ব ৰাজস্থান আৰু গুজৰাটত সৌৰ শক্তিৰ সংৰক্ষণ হ'ব অসমত ইতিমধ্যে আমি 6,000 মেগাৱাট পাম ষ্টৰেজ নিৰ্মাণৰ কাৰণে ইতিমধ্যে 4টা প্ৰতিষ্ঠানৰ লগত আমি কাম আৰম্ভ কৰিছো অসমত আমি 20-22 হাজাৰ মেগাৱাট গ্ৰীণ পাৱাৰ আমি ইয়াতে সংৰক্ষণ কৰিব পাৰো বাহৰ পৰা বা আমাৰ ঘৰে ঘৰে আছে
বাঁহৰ পৰা ইথানেল হয় তাক আমি প্ৰমাণ কৰিলোঁ। বাঁহৰ পৰা বিমান উৰিব পৰা তেলো উৎপাদন হয়, তাক কি বুলি কয়? সাষ্টেইনেবল এভিয়েশ্যন ফুৱেল, জৈৱ ইন্ধন। বেম্বুৰ পৰা মিথানেল হ'ব, মিথানেলৰ পৰা আকাশ আৰু জাহাজ চলিব পৰা বায়'ফুৱেল হ'ব। ডিমা হাছাও জিলাত 10,000 কোটি টকা খৰচ কৰি বিমানৰ তেল বনাব পৰা আমি এটা উদ্যোগ নিৰ্মাণৰ আলোচনাত আমি এটা বিশেষ প্ৰতিষ্ঠানৰ লগত আগবাঢ়ি গৈছোঁ। অসমত চিন্তা নকৰা আমি বহুতটা খণ্ড আৰু ছেক্টৰ মুকলি কৰি লৈছোঁ। মানুহে অসমক বিশ্বাস কৰিব লাগে। যেতিয়া অসমত আন্দোলনৰ পৰিৱেশটো নোহোৱা হ'ব, অসমৰ বাঁহৰ পৰা আৰম্ভ কৰি অসমৰ ধূলি কণাকো মই সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিম। কাৰণ অসমত শক্তি আছে, অসমত সাৰুৱা মাটি আছে আৰু অসমত কৰ্মত যুৱ শক্তি আছে। কিন্তু ৰাজ্যখনৰ ইমেজটো যদি আমি বাহিৰত বেয়া কৰি দিওঁ, তেতিয়া পাম ষ্টৰেজ ল'বৰ কাৰণে মহাৰাষ্ট্ৰও ৰখি আছে, অসমত কিয় আহিব? মোবাইল বনাবৰ কাৰণে গুজৰাটো ৰখি আছে, অসমত কিয় আহিব? অসমত আন্দোলন নামৰ বিষাক্ত বস্তুটোৰ পৰা যিদিনাখনে জাতিটো আঁতৰি যাব, অসম ভাৰতৰ আটাইতকৈ ধনী ৰাজ্যবিলাকৰ এখন হ'ব।